হানিফ পালোৱান ইউটিউব চেনেলত এটা নতুন ভিডিঅ' লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। বন্ধুসকল, আপোনালোকে যিসকল ছাত্ৰ ছাত্ৰীয়ে হায়াৰ ছেকেণ্ডেৰী এক্সাম দিছিলে অৰ্থাৎ HS এক্সাম দিছিলে আৰু আপোনালোকৰ মানে ৰিজাল্টটো পাছ হৈ গ'ল, মানে যোৱা 30 তাৰিখে আপোনালোকৰ ৰিজাল্টটো ফাইনেল হৈ গ'ল। গতিকে আপোনালোকৰ যিসকল ছাত্ৰ ছাত্ৰীয়ে HS এক্সামত পাছ কৰিছে বা আপোনালোকে ফেইল কৰিছে, যিসকল ছাত্ৰ ছাত্ৰীয়ে ফেইল কৰিছে আপোনালোকে হাল এৰি নিদিব, আপোনালোকে আকৌ পৰীক্ষাটো দিব, আপোনালোকে বহি নাথাকিব। লগতে আপোনালোকে কামৰ লিখা পঢ়াৰ লগতে আপোনালোকে কিবা এটা কামো কৰি থাকিব, বেলেগ কিবা কিবি কৰি থাকিব। আৰু যিসকল ছাত্ৰ ছাত্ৰীয়ে মানে আপোনালোকে পাছ কৰিব পাৰিছে সেইসকলকো মই এই কথাটো কৈ দিছোঁ যে আপোনালোকে লিখা পঢ়াৰ লগতে কিন্তু আৰু এখন কৰ্ম কৰি থাকিব, যাতে আপোনালোকে এটাৰ পৰা এৰি গ'লে আন এটা এৰি নিদিয়ে। গতিকে আপোনালোকৰ অভ্যাস এটা থাকিব লাগিব। সেইকাৰণে মই আপোনালোকক কৈ আছোঁ, আপোনালোকে লিখা পঢ়াৰ লগতে আপোনালোকে অন্য কিবা এটা কৰি থাকিব। গতিকে আপোনালোকে যিসকল ছাত্ৰ ছাত্ৰীয়ে HS এক্সামত ৰিজাল্টটো ভাল কৰিছে, অৰ্থাৎ আপোনালোকে ছোৱালীয়ে 60% আপ কৰিছে আৰু ল'ৰাই 75% আপ কৰিছে, সেইসকলৰ কাৰণে কিন্তু এটা ভাল খবৰ। কিন্তু ইতিমধ্যে কালি ৰণোজ পেগুৱে ঘোষণা কৰিছে যে যিসকল ছাত্ৰ ছাত্ৰীয়ে মানে আপোনাৰ 60%ৰ ওপৰত কৰিছে, সেইসকল ছাত্ৰীয়ে কিন্তু আপোনালোকে স্কুটি লাভ কৰিব বিনামূলীয়াকৈ। গতিকে আপোনালোকে যিসকল ছাত্ৰয়ে মানে 75% মানে 75 পইণ্ট কিমান আছিলে, 75% মানে 75%তকৈ বেছি যদি আপোনালোকে কোনোবাই লাভ কৰিছে, তেনেহ'লে কিন্তু আপোনালোকে ল'ৰাবিলাকে স্কুটি এখন লাভ কৰিব পাৰিব। গতিকে আপোনালোকে এই স্কুটিখন পাবলৈ হ'লে আপোনালোকৰ কিছুমান ডকুমেণ্টছৰ প্ৰয়োজন হ'ব। এই ডকুমেণ্টছখিনি আপোনাৰ লগতে ৰাখিব লাগিব। আপোনাৰ প্ৰথমতে আপোনাৰ আছিলে আপোনাৰ যিটো আধাৰ কাৰ্ডটো লাগিব, আৰু আপুনি যিটো এডমিট কাৰ্ডখন লৈ আপুনি গৈ পৰীক্ষাটো দিছিলে সেই এডমিট কাৰ্ডখন আপোনাৰ লাগিব। লগতে আপোনাৰ যিটো স্কুলৰ মাৰ্কশ্বিট আছে সেই মাৰ্কশ্বিটটো আপোনালোকে লৈ পেলাই বা আপোনালোকৰ যদি মাৰ্কশ্বিটটো স্কুলৰ পৰা এতিয়া নিদিয়ে, যদি কেইদিনমান পিছত দিয়ে, তেতিয়া আপোনালোকৰ মানে যিটো এতিয়া আপোনালোকে ৰিজাল্টটো চেক কৰিছে সেই ৰিজাল্টটো আপোনালোকে স্ক্ৰীনশ্বট মাৰি আপোনালোকে মানে জেৰক্স কৰি আপোনালোকে লৈ যাব পাৰিব। গতিকে আপোনালোকে যিসকল ছাত্ৰ ছাত্ৰীৰ আধাৰ কাৰ্ড আছে, পেন কাৰ্ড আছে, ভোটাৰ ID আছে, সেইসকল ছাত্ৰ ছাত্ৰীয়ে কিন্তু আপোনালোকে এই বস্তুখিনি আপোনালোকে যোগাৰ কৰি ৰাখিব। আপোনালোকে কেতিয়া মাতে বা কি কৰে, আৰু আপোনালোকে এটা কথা জানিব পাৰিব যে আপোনালোকে অনলাইনৰ মাধ্যমেৰে কিন্তু আপোনালোকে এই স্কুটি পোৱাৰ কাৰণে আপোনালোকে আবেদন কৰিব পাৰিব বা এপ্লাই কৰিব পাৰিব। গতিকে আপোনালোকে যিসকল ছাত্ৰ ছাত্ৰীয়ে ফেইল কৰিছে বা পাছ কৰিছে, আপোনালোকৰ সেই বিষয়ে একো ক'বলগীয়া নাই। আপোনালোকে নিশ্চয় জানে যে যিসকল ছাত্ৰ ছাত্ৰীয়ে ফেইল কৰিছে, অৰ্থাৎ আমাৰ গোটেই অসমত 2,73,908 গৰাকী ছাত্ৰ ছাত্ৰীয়ে এক্সাম দিছিলে, তাৰে ভিতৰত আপোনালোকৰ 2,42,308 নে কিমানজনে পাছ কৰিছে। গতিকে ইয়াৰ মাজত মানে আপোনালোকৰ ফেইল কৰিছে 30-31 হাজাৰ মান ছাত্ৰ ছাত্ৰীয়ে মোটামুটি ফেইল কৰিছে। গতিকে আপোনালোকে এই ছাত্ৰ ছাত্ৰীসকলে যে ফেইল কৰিছে, ফেইল কৰাৰ ৰিজন এটাই, গতিকে আপোনালোকে অলপ ভালদৰে পঢ়া নাই বা মন কাণ দিয়া নাই, সেইকাৰণে ফেইল কৰিছে। বা কিছুমানে 1ৰ কাৰণে ফেইল কৰিছে, কিছুমানে 2ৰ কাৰণে ফেইল কৰিছে, কিছুমানে 10, 20, 15, 30, 35ৰ কাৰণে ফেইল কৰিব পাৰে। গতিকে আপোনালোকক মই এটা কথা কৈ দিওঁ যে আপোনালোকে এতিয়াৰ পৰা আপোনালোকে ষ্টাৰ্ট কৰক যে আমি অহা বছৰত এক্সাম দিম আৰু মই পাছ হ'ম বুলি। আপোনালোকে এনেকৈ এটা প্ৰতিজ্ঞা ল'ব। প্ৰতিজ্ঞা লোৱাৰ পিছত আপোনালোকে অলপ ভালদৰে পঢ়িব আৰু আপোনালোকে মানে এটা লৈ ল'ব যে এইটো মোৰ কৰিব লাগিব, মোৰ দায়িত্ব, আজি এইটো কৰিব লাগিব, আজি কৰিম, কাইলৈ কৰিম। এনেকুৱা কিন্তু বহুত ছাত্ৰ ছাত্ৰীয়ে দেখা পাওঁ এনেকুৱা কৰা, কিন্তু আপোনালোকে এনেকুৱা নকৰিব। আপোনালোকে এনেকুৱা কৰিলে আপোনালোকে যিয়েই নহওক কিয়, আপোনালোকে এবাৰ, দুবাৰ, 3বাৰ, 4বাৰ আপোনালোকে যিমানবাৰেই এক্সাম নিদিয়ক কিয় আপোনালোকে ফেইলেই কৰি থাকিব। গতিকে আপোনালোকে এতিয়াৰ পৰা পঢ়াটো ষ্টাৰ্ট কৰক আৰু পঢ়া শুনাৰ লগতে আপোনালোকে বেলেগ কিবা এটা কৰ্ম কৰাৰ চেষ্টা কৰিব। গতিকে আজি ইমানখিনি আছিলে আপোনালোকক দিবলগীয়া ইনফৰমেশ্যন। আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পালে। যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে ভিডিঅ'টোত এটা লাইক কৰি দিব, আৰু আপুনি যদি আমাৰ চেনেলত নতুন হৈছে প্লিজ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ থাকিল সকলোলৈ।